আমি প্ৰথম দিনাই তেখেতৰ আগমনক আমি সকলোৱে যোৰহাটত আদৰণি জনাবৰ কাৰণে আমি প্ৰস্তুতি ইতিমধ্যে চলাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কালি আমাৰ ৰাজীৱ ভৱনত সন্মানীয় বিধায়ক বিধায়িকাসকলক লৈ আৰু সন্মানীয় সাংসদসকলৰ দিহা পৰামৰ্শ মতে আমি কালি সভা আলোচনা কৰিছোঁ আৰু জিলা কংগ্ৰেছ কমিটিৰ সমূহ সভাপতিসকলক বিষয়ববীয়াসকলক আমাৰ উইংছক আমাৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন চেলছ এণ্ড ডিপাৰ্টমেণ্ট সকলোকে আমি আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক 31 মে' তাৰিখে দিনত আমি যাতে যোৰহাটত এক বিশাল ৰেলীৰে তেখেতক আগবঢ়াই আনিব পাৰোঁ। তেখেতে তাত কাৰ্যসূচী লৈছে। তেখেত এয়াৰপৰ্টত নামিয়ে নিজৰ ঘৰলৈ প্ৰথম যাব যোৰহাটত, যিখন ঘৰত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে সদায় যোৰহাটলৈ গ'লে তাতেই থাকে আৰু তাত প্ৰথমতে গৈ তাৰপাছত তেখেতে যোৰহাট ষ্টেডিয়ামলৈ যাব, জনগণক তেখেতে সম্বোধন কৰিব তাত আৰু পৰৱৰ্তী কালত তেখেতে যোৰহাটৰ পৰা চিনামৰা হৈ ৰঙাজানতো ছাৰহঁতৰ পুৰণা ঘৰ আছিলে তাতো যাব, তাৰপাছত তিতাবৰত যাব, তিতাবৰবাসী ৰাইজক তেওঁ সম্বোধন কৰিব, যিখন তিতাবৰ বিধানসভা সমষ্টিত আমাৰ অসমবাসীৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰগতি আৰু শান্তিৰ তৃষ্ণাটোৰ এগৰাকী মানৱ দৰদী ব্যক্তি, 3বাৰকৈ অসমক তেওঁ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰি সেই 2001 চনৰ পৰা তেওঁ যিটো এক অৰ্থনৈতিক সংস্কাৰ সাধন কৰি অসমলৈ এক সামগ্ৰিক বিকাশৰ যিটো আলোড়ন সৃষ্টি কৰি থৈ গৈছিলে, সেইগৰাকী মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে তাত 20 বছৰ প্ৰতিনিধিত্ব কৰিছিলে। সেই তিতাবৰত তেখেতে পদাৰ্পণ কৰিবগৈ আৰু তিতাবৰত ৰাইজক মাজত তেখেতে মৰম চেনেহ, তেখেতৰ ভাৱ, তেখেতৰ বাৰ্তা তেখেতে আলাপ আলোচনা কৰিব, ভাৱ বিনিময় কৰিব আৰু জ্যেষ্ঠসকলৰ তেখেতে আশীষ হৃদয়ত লৈ পুনৰ তাৰ পৰা মৰিয়নি টাউন হৈ পিনে তেওঁ আমগুৰি হৈ নাজিৰালৈ যাব, নাজিৰাৰ পৰা শিৱসাগৰলৈ আহিব আৰু শিৱসাগৰৰ পৰা দ্বিতীয় দিনা 1 তাৰিখে তেখেতে টিয়কত সম্বৰ্ধনা কৰিব আৰু জিলা কংগ্ৰেছ কমিটিয়ে তাত বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন ঠাইত তেখেতক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। ৰাইজে তেখেতক মৰম শ্ৰদ্ধা যাচিব। তাৰপিছত যোৰহাটৰ পৰা আহি তেখেতে দেৰগাঁও, তাৰ পৰা আৰু মাজত বিভিন্ন ঠাই কৰি কাজিৰঙা হৈ আহি কলিয়াবৰ পাৰ হ'ব, কলিয়াবৰৰ পাছত তেখেতে নগাঁৱত উপস্থিত হ'বহি। এই গোটেই ৰাস্তাটোত এক বিশাল ৰেলী হ'ব, কমেও আপোনালোকে দেখাব শ গাড়ী দেখা পাব। আপোনালোকে নিশ্চয় মিডিয়া ডিপাৰ্টমেণ্টে আপোনালোকে ইয়াত কভাৰেজ দিব ভালকৈ আৰু তাৰ পৰা নগাঁৱত ৰাতিটো থাকিব। 2 তাৰিখে আগবেলা নগাঁৱত কিছুমান কাৰ্যসূচী ৰাখিছে জিলা কংগ্ৰেছ আৰু সন্মানীয় বিধায়কসকলে। এই গোটেই কাৰ্যসূচীবোৰ সম্পাদন কৰি তেখেতে তাৰপিছত মৰিগাঁও জিলাই যিটো কাৰ্যসূচী কৰিছে বাটে বাটে, তাৰ পৰা গুৱাহাটী আমাৰ মহানগৰ জিলাত প্ৰৱেশ কৰিব। এই মহানগৰ জিলাত প্ৰৱেশ কৰোঁতে গুৱাহাটী জিলা কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিশাল সম্বৰ্ধনা আয়োজন কৰিব। তাতে আহি তেখেত ৰাতি পাবহি। এই যে 31, 1, 2 তাৰিখ 3 দিনীয়া কাৰ্যসূচীৰে তেখেতে গোটেই অসমখন ভ্ৰমণ কৰা নিচিনা হ'ব মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেদি আৰু 3 জুনত আমাৰ ৰাজীৱ ভৱনত তেখেতে আহিব, আহি তেখেতে ইয়াত সকলোকে লগ পাব আৰু 3 তাৰিখে দুপৰীয়া 11 বজাত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এখন ৰাজহুৱা সভা আয়োজন কৰা হৈছে। তাতেই আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰাদেৱে তেখেতক অফিচিয়েলি ফৰ্মেলি তেখেতক দায়িত্ব অৰ্পণ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সেই দায়িত্ব হাতত লৈ এক নতুন যাত্ৰাৰ আৰম্ভ কৰিব।